ৰাজ্যৰ চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ আনুষ্ঠানিকতা আৰম্ভ। ৰাজ্যৰ চাহ শ্ৰমিকলৈ মাটিৰ পট্টা প্ৰদান কৰাৰ ঐতিহাসিক দিনৰ সূচনা কৰিলে আজি ৰাজ্য চৰকাৰে। চাবুৱাৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত আজি মাটিৰ পট্টা পাবলগীয়া চাহ বাগিচাৰ লোকসকলক আবেদনৰ প্ৰপত্ৰ দিয়াৰ শুভাৰম্ভণি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাগৰাকীও চাহ শ্ৰমিকক প্ৰপত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাহ বাগিচাৰ মজদুৰ লাইনত যি ঘৰ আৰু মাটি আছে, সেই মাটি আৰু ঘৰ বাগিচাৰ শ্ৰমিকসকলে মালিকী স্বত্ব পাব। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীয় লোকসকলে ভূমিৰ অধিকাৰ দাবী কৰি আহিছিল। অৱশেষত বিধানসভাত চিলিং আইন সংশোধন কৰি ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত লয়। আমি অসম বিধানসভাত চিলিং আইন সংশোধন কৰিলোঁ আৰু আইনৰ জৰিয়তে লেবাৰ লাইনৰ মাটি আৰু ঘৰৰ মালিকী স্বত্ব বাগিচাৰ পৰা চৰকাৰৰ হাতলৈ আমি লৈ আহিলোঁ। এতিয়া চৰকাৰে এই মাটি আৰু ঘৰ আপোনালোকক দিবৰ বাবে, বিতৰণ কৰিবৰ বাবে আমি আমাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছোঁ। কিদৰে চাহ বাগিচাৰ শ্ৰমিকে মাটিৰ পট্টাৰ বাবে আবেদন কৰিব, লেবাৰ লাইনত বসবাস কৰি অহা চাহ শ্ৰমিকক বুজাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে লেবাৰ লাইনত বহি আছে বা যিসকলৰ ঘৰ লেবাৰ লাইনত আছে, তেওঁলোকক আজি আমি এখন ফৰ্ম দিম। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আমাক ঘূৰাই দিব। তাতে আপোনালোকে লিখিব যে মাটি কাৰ নামত হ'ব লাগিব, কিমান মাটিত আপোনালোক বহি আছে আৰু আপোনালোকৰ নাম ঠিকনা, এই গোটেইবোৰ লিখিব লাগিব। উল্লেখ্য যে এই পৰ্যন্ত ৰাজ্য চৰকাৰে 106খন চাহ বাগিচাত চাহ শ্ৰমিকৰ মাটিৰ ছাৰ্ভেৰ কাম সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বেই কিছুসংখ্যক চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰিব পৰা যাব। যদিও ইলেকশ্যন ঘোষণা কৰালৈকে আৰু মাত্ৰ 20-25 দিন বাকী আছে, তথাপিতো ইলেকশ্যনৰ আগতে অন্তত 1000, 2000, 5000, 10000 যিমান পৰিয়ালক পাৰোঁ আমি কাগজখন তুলি দিব খুজিছোঁ, যাতে পিছত আৰু ইয়াক কোনেও বাধা দিব নোৱাৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰায় 826খন চাহ বাগিচাৰ 6 লাখ চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ইফালে ৰাজ্যৰ বিভিন্ন চাহ বাগিচাতো আজি ভূমি পট্টা প্ৰদানৰ প্ৰপত্ৰ বিতৰণ কৰা হয়। বোকাখাটত মন্ত্ৰী অতুল বৰাই 551টা পৰিয়ালক বিতৰণ কৰে প্ৰপত্ৰ। ধুবুৰী জিলাৰ চাপৰ, ছৈবাৰী আৰু কৃষ্ণকলি চাহ বাগিচাৰ 1925জন চাহ শ্ৰমিকক প্ৰদান কৰা হয় প্ৰপত্ৰ। একেদৰে জাগিৰোডত বিধায়ক ৰমাকান্ত দেউৰী আৰু চামগুৰিত বিধায়ক জিতু গোস্বামীয়ে প্ৰদান কৰে প্ৰপত্ৰ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।